কিন্তু মোৰ কাপোৰখিনি মই বচাবই নোৱাৰিলোঁ। এই পিন্ধি থকা হাফ পেণ্টটোহে মোৰ কেৱল আছে। মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ হেৰিবিলাক পৰি আছে, মৃতদেহবিলাক পৰি আছে, জীৱ জন্তুৰ। আচলতে কিমান মানুহ নিৰুদ্দেশ হৈ পৰিছে এই ভয়াৱহ বানপানীত, আৰু ইতিমধ্যে জনা গৈ আছে 100জনতকৈ বেছি মানুহ উদ্ধাৰ কৰা হৈছে প্ৰাণ নোহোৱা অৱস্থাত, আৰু বহু সৰু সৰু ল'ৰা ছোৱালীৰ মাতৃ আৰু পিতৃ দুজনে হেৰুৱাই গৈছে এই বানপানীত। খোৱা বস্তুৰ লগতে এতিয়া থাকিবলৈ কষ্ট হৈ আছে এই মানুহবোৰৰ। বৰ্ষাৰাণী বিষয়া আহি এতিয়া ছচিয়েল মিডিয়াত কান্দি কান্দি ভাগৰি পৰিল। তেওঁ কান্দি কান্দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'লে চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত, আৰু কিদৰে চলিছে এই বান ভুক্তভোগী পৰিয়ালবোৰৰ। তো চলক আগত আমি চাই আহো, তাৰপিছত বিস্তাৰিত আলোচনা কৰি আছো ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72জন। তথাপিতো আমি জনাত 2খন জিলাৰ প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। আৰু অসমৰ ৰাইজে কথাবিলাক গম পাব লাগিব যে উজনি অসমৰ যি পৰিৱেশ, সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে। 19 জুলাই তাৰিখে দিখৌৰ যি তাণ্ডৱ, সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল, জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হ'ল। আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে। কোনো কোনো জেগাত পানী শুকাইছে, কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে। মানুহ গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে। য'ত ত'ত ডেড বডি পৰি আছে। যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72জন, তথাপিতো আমি জনাত 2খন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায় প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই। আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিলে। নিজেই জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, বাগান খুলিছিল, গৰুৰ ফাৰ্ম, গাহৰি ফাৰ্ম খুলিছিল, হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল। কোনোবাই নাৰিকলৰ খেতি কৰিছিল, কোনোবাই অমিতাৰ খেতি কৰিছিল, কোনোবাই কলৰ খেতি কৰিছিল, কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল। আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল। আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু হঠাতে 19 জুলাই তাৰিখে যি প্ৰলয়ংকাৰী যি বান আহিল, সেই বানে উজনি অসমৰ সপোন ছাৰখাৰ কৰি দিলে। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্দেশ হৈছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ। কাৰণ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে। এই মানুহবিলাকে কেনেকৈ থাকিব? এই মানুহবিলাকে কেনেকৈ ভৰপাৰি কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলা দুখনত হ'ল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিখৌত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল। দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল। গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে।
পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে, জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে। লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাৰ প্ৰশ্ন এটাৰ উত্তৰ লাগিব যে চৰকাৰ গাফিলতি ক'ত? যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাৰিবিলাকৰ বহনি ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাৰি আছে। বাকী মথাৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিটঙৰ মথাৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাৰি কিয় বনোৱা নহ'ল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব। সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক। কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড় কাহেই, চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰীয়া হিচাপে কৈছোঁ, উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰ নাই। তাত কিয় নাই? কিয় দিয়া নহ'ল? কিয় মথাৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাৰি বনোৱা নহ'ল? কিয় মিটঙৰ মথাৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আমিও অনুসন্ধান কৰি আছোঁ। যদি নগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখী ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাৰি বনাব লাগিব, মিটঙৰ মথাৰি বনাব লাগিব, দৰিকাৰ মথাৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট সলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব? আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব? এই কথা বতৰাবিলাক আছে। বাইদেউ আমি কাইলৈ মানে আমি শ্ৰমদান কৰিবলৈ যাম। মই আকৌ এবাৰ সুধিলোঁ কি ক'লে? কৈছে শ্ৰমদান। মই কৈছোঁ কেনেকৈ কৰিব শ্ৰমদান? মানে মই বুজিছোঁ যে সহায় কৰিব গৈ পেলাই। কৈছে নহয় বাইদেউ, ঘৰবিলাকত গোটেই বোকা সোমাই গৈছে নহয়, সেইবিলাক চাফা কৰি দিব লাগিব। তেওঁলোকেতো অকলে অকলে নোৱাৰিব, গতিকে আমি তেনেকৈ শ্ৰমদান কৰিম বুলি ভাবিছোঁ। সেইটো খুব ভাল লাগিলে মোৰ। তাৰপিছত আমি বিষ্ণুনগৰলৈ গ'লোঁ। বিষ্ণুনগৰৰ এতিয়া মূল যিটো ৰাস্তা, মেইন ৰোড, সেইটো পানীৰ পৰা যেনিবা পানী শুকাইছে ৰাস্তাটোত, কিন্তু আমি যিফালৰ পৰা গৈছিলোঁ সোঁফালৰ মানুহখিনিৰ আছে পানী, গেটলৈকে পদূলিলৈকে আছে, কিন্তু তথাপিও সেইফালে যেন পানীটো অকণমান হেৰি হৈছে। মোৰ ভাল লগা কথাটো হৈছে সেইখিনিতে আমাক সহায় কৰিলে স্থানীয় লোকো আছিলে, আৰু স্থানীয় লোকৰ মাজতে শিৱসাগৰ
শিৱসাগৰ ছোৱালী কলেজৰ মহাবিদ্যালয়ৰ কৰ্মৰত কনচেং দা আছিলে। তাৰপিছত গণিত বিভাগৰ অধ্যাপক শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া, আৰু এজন আছিলে ৰঞ্জিত ডাঙৰীয়া, মই উপাধিটো পাহৰিছোঁ। তেনেকৈ তেখেতসকলে ক'লে যে আপোনালোকে সেই বাওঁফালৰ গাঁওখনত দিয়ক, তাতে 35 ঘৰমান আছে আৰু এতিয়াও পানীত বুৰ গৈ আছে ঘৰ। হয়ো হয়, আপোনালোকে চাগে মোৰ ভিডিঅ'টোত দেখিছে। এতিয়াও তালৈ যাবলৈ কেৱল এখন টুলুঙা নাও আছে, এখন ভূৰ আছে, আৰু পানী এতিয়াও সাংঘাতিক সোঁতত বৈ আছে। তেখেতসকলে মোক ক'লে, মানে মই পাতি থকা শুনিছোঁ আৰু তেওঁলোকক, বাইদেউ চাগে এবাৰ যাব বিচাৰিব, গোটেই নাওখনত এবাৰ বাইদেউক কেইটামান টোপোলা লৈ পেলাই লৈ যাম, তাৰপিছত বাইদেউ আহিব। তেনেকৈ গৈ পেলাই নাওখন আনিবলৈ গৈয়ে ধৰক 45 মিনিটমান লাগিছে। আমি ৰৈছোঁ, একজেক্ট সময়টো মই ক'ব নোৱাৰিম, কিন্তু যথেষ্ট সময় আমি ৰ'বলগীয়া হৈছে। কাৰণ এই যে মই ক'লোঁ গণিত বিভাগৰ অধ্যাপক, তেখেত আৰু এজন এনেকৈ গৈছে, পটককৈ পেণ্ট সলাই আহি হাফ পেণ্ট পিন্ধি খোজকাঢ়ি গৈ, কাৰণ তেওঁলোকে বাটটো চিনি পায়, বাটটোৰ কাষেদিয়ে নৈখন বৈ গৈছে। গতিকে হঠাৎ যদি এটা খোজো ইফাল সিফাল হয় মানে নৈত পৰাৰ ভয় থাকে। তাৰপিছত গ'ল কথা গ'ল আৰু তেখেতসকল অহাৰ পিছত তেতিয়া মই ভাবিলোঁ 35 ঘৰ মানুহ আছে, এখন ভূৰ আহিছে, ভূৰত দুগৰাকী মহিলা প্ৰতিনিধি আহিছিলে, কাৰণ মই অকণমান কিছু মহিলাৰ প্ৰয়োজনীয় বস্তুও নিছিলোঁ। তেতিয়া মই ভাবিলোঁ মই নিজে গৈ আকৌ এবাৰ অহা মানে এই মানুহখিনিয়ে 45 মিনিট মোক লৈ যাব লাগিব, 45 মিনিট মই ঘূৰি আহিম, তাতকৈ মোৰ উদ্দেশ্যটো যিটো যে মই বস্তুখিনি মানুহখিনিয়ে পাবগৈ লাগে। আমিয়ে ক'লোঁ যে আমি নাযাওঁ, আপোনালোকে নাৱতে বস্তুখিনি লৈ যাওক। মোৰ ভাল লগা কথাটো হৈছে যে তাতে তেখেতসকলে নিজে, পিছত আৰু এগৰাকী মহিলা তাৰে স্থানীয় আহিলে, বাইদেউ আপুনি ভালে কৰিছে, এইফালে নালাগে, আমাৰ মানুহখিনি আমি পাইছোঁৱে, সেইফালৰ সেই পানীত সোমাই থকা যি 35 ঘৰ আছে তালৈ পঠিয়াই দিয়ক। সেইটো এটা মোৰ খুব ভাল লাগিলে, তেখেতসকলে নিজেই কৈছে। তাৰপিছত কিছুমান কথা এতিয়া মোৰ মনলৈ আহি আছে যে ভিডিঅ'বিলাক দেখি এতিয়া যেতিয়া পানী শুকাইছে, বহু জীৱ জন্তু দেখিছোঁ, হেৰিবিলাক পৰি আছে, মৃতদেহবিলাক পৰি আছে জীৱ জন্তুৰ। এতিয়া কোনোবা এটা ভিডিঅ'ত ৰীলত দেখিলোঁ ছোৱালীগৰাকী সাহায্য দিবলৈ সোমাই গৈছে, গোন্ধাইছে। মোৰ এতিয়া এটা চিন্তা হৈছে যে এই যে জীৱ জন্তুৰ বডিবিলাক যে এতিয়া তাতে পৰি আছে, লাহে লাহে যে জহি খহিব ধৰিছে বা গেলিব ধৰিছে, এইখিনি যদি এতিয়া তাৰ পৰা নাতৰাই, এইখিনিতো তাতেই যদি জহি খহি যাবলৈ হয়তো বীজাণু হ'ব, তাৰ পৰা বেমাৰ হ'ব, তাৰ ল'ৰা ছোৱালীখিনিৰ বেমাৰ হ'ব লাহেকৈ। গতিকে এইবিলাক দায়িত্ব বা কোনে ল'ব, কেনেকৈ বা হ'ব চাফা, মানে এনেকুৱা ধৰণৰ কথা কিছুমান মোৰ মনলৈ আহি আছে। আকৌ সেই ৰিলছবিলাক চাই আপোনালোকে যেনেকৈ লিখি আছে, মনটো খুব বেয়া লাগিছে। গতিকে আৰু বা ক'ত কিমান মানুহ ক'ত বা সোমাই আছে নহয়, বিচাৰি পোৱা নাই। এটা ৰীলত দেখিলোঁ ক'ৰবাত 3টা মৃতদেহ সেনেকৈ দেখিলে, এটা মৃতদেহ ধৰি ৰাখিব পাৰিলে, বাকী 2টা হেনো উটি গুচি গ'ল, ৰাখিব নোৱাৰিলে। মানে কেনেকুৱা ধৰণৰ পৰিস্থিতি নহয়নে? গতিকে এই পৰিস্থিতিত মই ক'ব খোজা কথাখিনি হৈছে যে বহু বছৰৰ কাৰণে সেই ঠাইৰ মানুহখিনি পিছুৱাই গ'ল। কাৰোবাৰ মই দেখিছোঁ এতিয়া বিস্কিট ফেক্টৰী এটা আছিলে, সেই বিস্কিট ফেক্টৰীটোত পানী সোমালে, গাড়ীবিলাক গোটেই গাড়ী চাৰি পানী সোমাই নষ্ট হৈ গ'ল। ইঞ্চুৰেঞ্চ কোম্পানীয়ে বা নেচাৰেল কেলামিটিত গাড়ীবিলাকৰ ইঞ্চুৰেঞ্চ কৰিবনে নাই, নহ'লে যদি EMI বিলাক কেনেকৈ দিব, মানে সমানে হৈছে অনিষ্ট, মানে সমানেই হৈছে সকলোৰে। ঘৰ উটি গৈছে, ঘৰ নাই মানুহৰ এতিয়া। এইবিলাকতো কেইলাখমান টকা কিছু সাহায্যৰেতো এইখিনি কেতিয়াও ক্ষতিপূৰণ হ'ব নোৱাৰে। ইয়াৰ কাৰণে বহুত বৃহৎ পৰিমাণৰ এক পুঁজিৰ প্ৰয়োজন হ'ব। এতিয়া কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ'জ আহি আছে য'ত কোনোবাই কৈছে CM ৰিলিফ ফাণ্ডত দিব নালাগে। তেনেকুৱাত মোকেই দুগৰাকী মানে প্ৰশ্ন কৰিছে অকণমান আগতে, একদম সঁচা কথা কৈছে, মোক প্ৰশ্ন কৰিছে। তেওঁলোকে 1 লাখ দিম বুলি ভাবিছে, ক'ত দিব, কোনোবাই হেনো CM ফাণ্ডত দিবলৈ মানা কৰিছে।
এতিয়া কথাটো হৈছে যে বহুতৰে মনলৈ এইটো কথা আহিব যে আমি ক'ত দিম, আমি সহায় কৰিব খুজিছোঁ, আমি ক'ত দিম। আৰু চাবলৈ গ'লেতো সঁচা অৰ্থত CM ফ্লাড ৰিলিফতে বহুতে দিব, বাহিৰৰ মানুহখিনিয়ে হওক বা পুঁজিবিদসকল বাহিৰৰ যিসকলে সহায় কৰিম বুলি ভাবিব, তেওঁলোকে নিৰ্ভৰযোগ্য হয়তো এটা একাউণ্ট বা এটা পথ সেইটো বুলিয়ে ভাবিব। গতিকে এইখিনিতে মই আচলতে আজি ভিডিঅ'টো কৰাৰ মই অসমীয়াক ধন্যবাদ তথা প্ৰবাসী অসমীয়া সকলোকে যিসকলে অসমৰ এই বিপদৰ সময়ত সহায় আগবঢ়াইছে তেওঁলোকক ধন্যবাদ জনোৱাৰ লগতে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম সেই উপলব্ধিখিনি আপোনালোকৰ লগত প্ৰকাশ কৰাৰ লগতে মই আচলতে এইটো কথাই ক'ব বিচাৰিছোঁ, বিনম্ৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ যে এই যে আজি কিছুমান কথা কোনোবাই কৈ আছে, হয়তো অতীতত তেনেকুৱা ধৰণৰ অভিজ্ঞতা আছে মানুহৰ, নহয়নে? সেইকাৰণে এইখিনি সময়ত খুব প্ৰকাশ কৰিছে। কিন্তু আপুনি শুনিছোঁহে, আমিতো দেখা নাই, মুখ্যমন্ত্ৰী যিহেতু আপুনি বোলে প্ৰতিটো বিভাগ আপুনি নিজেই তদাৰক কৰে, দায়িত্বত কোনোবা থাকিলেও এনেও বোলে আপুনি প্ৰতিটো বিভাগ নিজেই তদাৰক কৰে। গতিকে আজি মই এটা বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, মানুহৰ ঘৰ নোহোৱা হৈ গৈছে যে সেই ঘৰবিলাক সেই মানুহখিনিক সেই ঘৰবিলাক বনাই দিবলৈ মই অলপ আগতে কৈছোঁ বহুত পুঁজিৰ প্ৰয়োজন হ'ব আৰু সেইটো নিশ্চিতভাৱে চৰকাৰৰ ফালৰ পৰা আহিব, মানুহে অনুদান আগবঢ়াব আপোনাৰ ফ্লাড ৰিলিফলৈ। গতিকে সেইখিনিতে মোৰ এক বিনম্ৰ অনুৰোধ, আপুনি যেন প্ৰতিটো বিভাগ যি ধৰণেৰে তদাৰক কৰে, এইবাৰ এই পৰিস্থিতিত যি বান সাহাৰ্য আগবঢ়োৱা হ'ব সেইখিনি আপুনি যেন একেবাৰে নিয়াৰিকৈ তদাৰক কৰে, কোনো গাফিলতি নোহোৱাকৈ যেন এই ভুক্তভোগীসকলে এই সাহাৰ্য লাভ কৰে। কাৰণ এওঁলোকৰ আচলতে মেৰুদণ্ড ভাঙি গ'ল, একেবাৰে মেৰুদণ্ড ভাঙি যোৱা নিচিনা। তেওঁলোক আকৌ থিয় দিব পৰাটোৱেই এতিয়া বহুত ডাঙৰ কথা। মন গ'লেও এতিয়া মই কাৰোবাৰ ঘৰ গৈ বনাই দিব নোৱাৰোঁ বা আন 10জনে গৈ পেলাই কাৰোবাৰ ঘৰ হয়তো থিয় কৰাই দিব নোৱাৰিব, কিঞ্চিত সহায় আমি আগবঢ়াব পাৰিম। গতিকে আপোনালৈ এইটোৱেই অনুৰোধ যাতে এইবাৰ আপুনি নিজেই তদাৰক কৰি এই কামখিনি যেন খুব নিয়াৰিকৈ হয় এইবাৰ। আৰু মূল ব্যক্তিজন হেৰাই গৈছে, বহু পৰিয়ালৰ মূল ব্যক্তিজন, যিজনৰ হয়তো উপাৰ্জনত ঘৰখন চলি আছিল, তেওঁলোকেই হয়তো হেৰাই গৈছে। আৰু তেনেস্থলত গোটেই জীৱনটো সন্মুখত লৈ কেনেকৈ আগবাঢ়িব এটা বহুত চিন্তাৰ বিষয় হৈ পৰিছে। আৰু মোৰ নহয়, প্ৰতিগৰাকী অসমীয়াৰে আচলতে এই চিন্তা হৈছে, কাৰো টোপনি নহা হৈছে ভালকৈ। গতিকে সেইখিনি আমি সকলোৱে এইখিনি সময়ত কাজিয়া পেচাল নকৰি আমি সকলোৱে মিলি এই মানুহখিনিক কেনেকৈ আমি সহায় কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক আকৌ থিয় দিব পৰাকৈ আমি সহায় কৰিব পাৰোঁ, সেইখিনিয়ে আমাৰ চিন্তা হ'ব লাগে এইটো মুহূৰ্তত। আৰু চৰকাৰলৈ পুনৰবাৰ মোৰ এইটোৱেই অনুৰোধ যে বহুত আপোনালোকক ৰাইজে ভাল পায়, বহু সমৰ্থনত আপোনালোকে চৰকাৰ গঠন কৰিছে। গতিকে এইবাৰ এয়া সময় মানুহে আপোনালোকক বিচাৰিছে, আপোনালোকৰ সহায়ৰ প্ৰয়োজন। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ইতিমধ্যে জানি পালে যে আচলতে কিদৰে বৰ্ষা ৰাণী বিজয়া কান্দি কান্দি ছচিয়েল মিডিয়াত আহি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি আবেদন কৰিলে। আৰু ইতিমধ্যে আপোনালোকে ছচিয়েল মিডিয়া চোৱাৰ পিছত আৰু চাই থাকোতে দেখি পাই আছে যে আচলতে কিদৰে চলি আছে এই বান বাধিত মানুহবোৰৰ, কিদৰে চলি আছে এই বান ভুক্তভোগী পৰিয়ালবোৰ, কিদৰে কান্দি কান্দি পথাৰৰ মাজতে পগলা হৈ পৰিল, কিদৰে পানীৰ তলত তেখেতবোৰৰ খাদ্য বস্তুৰ লগতে ঘৰ বাৰী সকলোবোৰ ডুবি গ'ল। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো শেষ কৰি চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।